হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি যে জব কাৰ্ড কৰিব আহিলোঁ দেই, এয়া চাওকচোন, জব কাৰ্ডখন জীয়াই থাকিবৰ কাৰণে জব কাৰ্ড কৰিব আহিছোঁ। আৰু লগে ভাগে জব কাৰ্ড কৰি ফূৰ্তিও লাগে দিয়কচোন, ইমানেই ভাল লাগে, হাঁহি ৰং ধেমালিকৈ কেতিয়ানো সময়টো গুচি যায়গৈ গমেই নাপাওঁ। এয়া বাইদেউৰ পৰা, ককাইদেউৰ পৰা, দাইদেউ, মমাই, গোটেইখিনিয়ে মানে কাম কৰি থকা সময়ত মানে কেতিয়া সময়টো যায়গৈ, কেতিয়ানো সময়টো যায় গমেই নাপাওঁ। আৰু ইমানেই ভাল লাগে। আৰু বিশেষকৈ মানে জব কাৰ্ডখন জীয়াই থাকিবৰ কাৰণে কাম কৰিব আহিছোঁ। আমাৰ ঘৰৰ জব কাৰ্ডখন যিহেতু কাম কৰাই নহয়, এয়া কিমান দিন হৈ গ'ল। আজি মই প্ৰথম গৈছোঁ, আজি মানে নহয়, আজিলৈকে 5 দিন হৈছে কামত যোৱা। খুব ফূৰ্তি লাগে। মই ভাবিছিলোঁ বহুত টান কাম কিবা কিবি বুলি কিনে, নহয়, টান হ'লে যি হ'লেও মানে ভালেই লাগে। এয়া চাওকচোন, জব কাৰ্ডলৈ যাওঁতে গৰু হাল দেখিলোঁ, মৈ মাৰি থকা গৰুৱে হাল বোৱা, মৈ মৰা দেখিলে কিমান ভাল লাগে নহয়নে? আপোনালোকৰ ভাল লাগেনে নাই? কিন্তু দেখিলে মনটো কিবা এটা ভাল লাগি আহে। আগৰ আমাৰ দেউতাহঁতৰ দিনলৈ মনত পৰে। সিহঁতে মানে দেউতাহঁতে মৈ মাৰে, আমি উঠোঁ, মৈখনত উঠিব নাপালে খুব মানে কান্দোঁ। আজি আকৌ এয়া মাষ্টাৰ ৰোলত চাইন মৰা আছে দেই। এয়া আমাৰ চাওকচোন, মানুহখিনি গোটেইখিনি নিজৰ নিজৰ নামটো আহিছেনে নাই, নিজৰ নামটোত চাইন মাৰিবৰ কাৰণে ৰখি আছে। আৰু এয়া হৈছে কালি আছিলে ওচৰতে আমাৰ বিয়াখনত মানে আজি বাঁহী বস্তু, কালি ওলালে বিয়াখন, আজি আছিলে বাঁহী বস্তু। এয়া টেকেলি ভাঙিব লাগে বোলে। টেকেলিটো আছে আচলতে মানে কি হ'ল, বোৱাৰী জীয়ৰী বুলি ক'বলৈ নাই, যোনেও হ'লেও টেকেলিটো মানে ভাঙিব লাগে। মানে কোনেও ভাঙিব পৰা নাই, ইমানখিনি মানুহ আছে, মতা মানুহখিনি বাদ দি কিনে। আৰু এইপিনে আছে ভাইটিহঁতে ভাত বনাই আছে। সেয়া ভাত, মাংস, দালি, কি বনাইছে নাজানো, মই ওচৰলৈ নগ'লোঁ। যিহেতু বতৰটো বেয়া, ইমান বৰষুণ দিছে। আৰু কালি কিন্তু বিয়াখনত খুবেই কষ্ট পালোঁ আমি সকলোৱে, মানে ৰাইজে কষ্ট পোৱা হ'ল। ওচৰতে যিহেতু বিয়া, কাম বন কৰিবলৈ মানে বহুতেই অসুবিধা। ইমানেই মানে বৰষুণ, ধাৰাসাৰ বৰষুণ বুলি কয় যে, আমাৰ এইপিনে হ'ল। মানে দিনটো অকণমান 1 মিনিট যদিও বৰষুণজাক এৰি দিয়াহেঁতেন, মানুহখিনি ইমান কষ্ট নাপালেহেঁতেন। বহুতেই কষ্ট পালে মানুহখিনি। আৰু এইপিনে চাওকচোন, মানে কিমানখিনি বোৱাৰী ছোৱালী আছে, গোটেইখিনিয়ে মানে সৰুৰ পৰা ডাঙৰলৈকে কোবাইছে। টেকেলিটো নেভাঙিছে। টেকেলিটোৱে আয়ুস দীঘল নে কইনাজনীয়ে চিকৰটি নে কি নাজানো বাৰু। সিহঁতে কৈ আছে কইনাজনী চিকৰটি বুলি কিনে। কিন্তু অৱশেষত এয়া চাওকচোন, এজনীয়ে আকৌ মুখখন বা চকুকেইটা বান্ধি কিনে গৈছে, এখন লৈ কিনে গৈছে, নেভাঙিছে, যিহেতু টেকেলিটো ভাঙিবই লাগিব। অৱশেষত ভাঙিলে বাৰু। আৰু এয়া ভাত দি আছে। বতৰটো যিহেতু বেয়া, সেইটো কাৰণে সোনকালে ভাত পানী খাই বৈ আজৰি হ'ব লাগে বুলি। আৰু এয়া আমাৰ বেটীয়ে ধুনীয়াকৈ ডাঙৰ ছোৱালীৰ নিচিনা বহি কিনে ডাঙৰখিনিৰ লগত সমানে মিলাই কিনে ভাত খাই আছে। আৰু চাওকচোন, মানুহ ইমান আছে। এয়া পেণ্ডেলটো ভাঙিব আছে, ভঙা নাই, চিম কাপোৰখিনি এৰুৱা হ'ল। আৰু ৰাইজৰ বস্তুবোৰ, আমাৰ গাঁৱত যিহেতু সকলোৱে মিলিজুলি কামখিনি কৰে, সেইটো কাৰণে ভাত খাই বৈ আজৰি হৈ, বতৰটো বেয়া হ'লেও যি হ'লেও ৰাইজৰ বস্তুবোৰ ৰাইজে গোটেইখিনিয়ে মানে মিলিজুলি ভাত পানী খাই বৈ গটাবগৈ লাগে। য'ৰ পৰা আনিছিলে ত'ত আকৌ চঞ্জাবগৈ লাগে। সেয়া আমি ভাত খাই লৈছোঁ।